নমস্কাৰ আপোনালোকক দেখাইছো এইটো আমাৰ বুকাহাটতে কামটো চলি আছে অলৰেডি কি কাম হ'ল আৰু কি কাম চলি আছে আপোনাক সম্পূৰ্ণকৈ দেখাই আছো অলৰেডি ফল সিলিঙৰ কাম শেষ হ'ল বৰ্ড মাৰিবলৈ আছে আৰু ইলেক্ট্ৰিকেলৰ ৱায়াৰ ফসাই হৈ গ'ল অকমান কাম আছে সুইচ বৰ্ড লগাবলৈ আছে বা লাইট খোপা লগাবলৈ আছে অলৰেডি আৰু চৌকাত পকাতবোৰ সব অলৰেডি হ'লেই আৰু মই চাইছো বাৰু প্ৰতিটো ৰুম চাইছো এটা ৰুম 14/15 আৰু লগতে বাথৰুম আছে আৰু এফালৰ ৰুমটো 16/15 এফালে কিচেন হল আছে কিচেন আছে বাথৰুম আছে এটো লগতে বাথৰুমও আছে অলৰেডি টাইলছৰ কাম সম্পূৰ্ণকৈ হৈ গ'ল ইলেক্ট্ৰিকেলৰ কামো সম্পূৰ্ণকৈ হোৱা নাই বাৰু অকমান কাম আছে আৰু ফল সিলিঙৰ গোটে ফ্ৰেম বনাই হৈ গ'ল অকল বৰ্ড মাৰিবলৈ আছে এনচিবি বক্সলৈকে সব ৱায়াৰ ফসাই হৈ গ'ল এটো কিচেন হয় কিচেনটো বহুত ডাঙৰকৈ বনাইছে কিচেনৰ টাইট চাইজ সব লগাই হৈ গ'ল খালি কিচেনত অকমান কেচিং মাৰিবলগীয়া আছে কেচিং কেপিং মাৰিবলগীয়া আছে ইলেক্ট্ৰিকেলৰ কাম আৰু এফালে টাইলছৰ কামটো অলৰেডি ওপৰটো হৈ গ'ল তলতো হৈ গ'ল চিৰি হৈ গ'ল গোটেই খোপাই হৈ গৈছে সম্পূৰ্ণকৈ গোটেই খোপাই হৈ গৈছে আপোনালোকক এফালৰ পৰা দেখাইছো আৰু ইয়াত ব্লক এটা লগাবলৈ আছে আৰু এটো কৰিডৰটো হয় আৰু এফালে দুটা এনচি বক্স আছে তলৰ পাৰ্টত দুটা আৰু ওপৰৰ পাৰ্টত দুটা আছে এটো চিৰিটো আমাৰ গ্ৰেনেট লগাই হৈ গ'ল অলৰেডি কেনেকুৱা লাগিছে ক'ব আপোনালোকে কামবোৰ আমাৰ কামবোৰ কেনেকুৱা হৈছে ক'ব এটা কমেন্ট জনাব আৰু কোপা চাইছে আমাৰ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ কমেন্ট কৰি জনাই দিব আৰু যদি আপোনালোকে নতুনকৈ কাম কৰাম বুলি ভাবি আছে তেতিয়াহলে আমাৰ পেজত ফোন নম্বৰটো দিয়া আছে আপোনালোকে যোগাযোগ কৰিব পাৰিব আমাৰ বহুত কম বাজেটত আমি কৰি আছো এটো ওপৰ পাৰ্টটো হয় ওপৰ পাৰ্টটো আমাৰ অলৰেডি হৈ গ'ল ফল সিলিং অলৰেডি এটা ৰুমত দুটা ৰুমত এনেকৈ মাৰি আছে আৰু সৰু সৰু কামবোৰ আছে এটো ওপৰ পাৰ্টটো হয় ওপৰ পাৰ্টটো ইয়াতে টিং লাগিব এটো অলৰেডি ভীমবোৰ উলিয়াই মাৰি থৈছে বাৰু আধা দুফুট ভীম ঢালাই দিয়া আছে বাকি ইয়াৰ পৰা ওপৰত টিং মাৰিব যিমানটো তলত ডাঙৰকৈ বনাইছে এটা হল হ'ব এটো সাইড হল হ'ব হেফালে ৰুম হ'ব আৰু এটো কৰিডৰ হ'ব মই দেখাই আছো বাৰু গোটেইখিনি আৰু এটো সাইডে দুটা তিনটা চাৰিটা ৰুম হ'ব আৰু ওপৰত টিং মাৰিব তলত টাইলছ লাগিব আৰু মিটিং সিটিংবোৰ ইয়াতে ধুনীয়াকৈ পাতিব পাৰিব আৰু বাথৰুমো থাকিব লগত এটেচ আমি নতুনকৈ কামটো চালো ওপৰ পাৰ্টটো কামটো চালো অলৰেডি ইয়াত টেংকি চেংকি সব অলৰেডি বহুৱা হৈ গ'ল আৰু ইফালে ধুনীয়াকৈ পলিশ মাৰি থৈছে এটো কেলে পলিশ মাৰিছে আপোনালোকক মই কৈছো বাৰু ইয়াতে পানী জমা হৈ থাকে হলে এটো কাৰণে অকনমান মছলা দি কিনি অকন স্লোপিং কৰি দিছে এটো কাৰণে পানীটো যাতে ইটো সাইডে পৰি যায় ঢালু কৰি দিছে এটো কাৰণে আৰু এফালে আমাৰ আপোনালোকক দেখাইছো বাৰু এফালে আমাৰ এইখিনি কাম অলৰেডি হৈ আছে চিৰিটো অলৰেডি লগাই হৈ গ'ল ভাল পালে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব